কি ঘেণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোন্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু we have land we have trees we have hills we have rivers we have everything আপোনালোকে যে শুনিলে এই এষাৰ কথা আপোনালোকে বহুত ৰিলছত পাইছে আৰু এই এষাৰ কথা জুবিন দা আকৌ ক'লে হয় যদি আজি আমাৰ মাজত জুবিন দা থাকিল হয় মানে গাইছ আপোনালোকে গমে পাইছে কাজিৰঙাৰ যিটো বিতৰ্কিত কাজিৰঙাক লৈ যিটো বিতৰ্ক হৈ আছে বৰ্তমান সেই বিতৰ্কত যদি আজি জুবিন দা থাকিল হয় ইমানখিনি হ'ব নাপালে হয় আৰু হ'ব নিদিলে হয় আজি এই কথাটো কৈছিল জুবিন দাই দীপৰ বিলৰ ক্ষেত্ৰত দীপৰ বিলৰ যিবিলাক গাছ গছনি কাটিবলৈ চৰকাৰে খুজিছিল তাৰ ওপৰত এই কথাটো কৈছিল আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাই কৈছিল চ' সেইবিলাকতো জুবিন দাৰ মৃত্যুৰ পিছতে সেইবিলাক গছ গছনি কাটি পেলালে সেইবিলাকতো কাটিলে এতিয়া বৰ্তমান আমাৰ টাৰ্গেট কৰিছে কাজিৰঙা আমাৰ যিখন সম্পদ এটা অসমৰ সম্পদ আমাৰ অসমখন তিনিটা বস্তুৰ কাৰণে চিনি পায় বুলি মানুহে জানে তিনিটা বস্তু বহুত ডাঙৰ বস্তু সেই তিনিটা হ'ল এটা হ'ল চাহপাত 2 নম্বৰ হ'ল কাজিৰঙা আৰু 3 নম্বৰ হ'ল আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দা ইতিমধ্যে আমি এটা হেৰুৱাই পেলাইছো সেইটো হ'ল হিয়াৰ আমঠু জুবিন দা আৰু এইটো কাজিৰঙাখন হেৰুৱাবলৈ গৈ আছো নেকি এতিয়াও মানে কাজিৰঙাখনত আমাৰ হ'বলৈ গৈ আছে যিটো ইকো সেনচিটিভ জোন আছে সেই জোনটো 10 কিলোমিটাৰৰ এৰিয়া আছে সেই এৰিয়াটো আনি কেনে 1 কিলোমিটাৰ কৰাৰ মাথা মাৰি আছে মানে আমাৰ মামাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে সেই 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰি তাতে এখন 5 ষ্টাৰ হোটেল আৰু এখন ফুটবল গ্ৰাউণ্ড বনাব মানে ষ্টেডিয়াম এখন বনাব আৰু মই মামাক অনুৰোধ জনাইছো প্ৰথমতে যে এইটো যাতে নকৰে কাৰণ আমাৰ জীৱ জন্তুবোৰৰ বহুতখিনি ক্ষতি আৰু আমাৰ কাজিৰঙাখন যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক এতিয়াও বৰ্তমানো আমাৰ কাজিৰঙা চাবলৈ বহুত ডাঙৰ বহুত জাগাৰ পৰা বহুত তাৰমানে টুৰিষ্ট আহে আপোনালোকে সেনেকৈ থাকিবলৈ দিয়ক কাজিৰঙাখন আমাক কাজিৰঙাত ডেভেলপমেণ্ট নালাগে কাজিৰঙা যেনেকৈ আছে আগৰ পৰাই তেনেকৈ থাকিবলৈ দিয়ক আৰু অৰণ্য মানৱ বুলি যাক কোৱা হয় তেওঁৱে আপোনাক অনুৰোধ কৰিছে তো আপুনি অনুৰোধটো ৰক্ষা কৰাটো মোৰ মতে বাধ্যতামূলক মানে অনুৰোধটো ৰক্ষা কৰিব লাগে আপুনি যিহেতু অৰণ্য মানৱ এটা মানুহে বহুতখিনি শিক্ষা আছে বহুতখিনি অভিজ্ঞতা আছে চ' কিবা নহয় কিবা ক্ষতি হ'ব অৰণ্যখনৰ সেইকাৰণে অৰণ্য মানৱ চাহেবে তো যাদৱ পায়েং ডাঙৰীয়াই আপোনাক অনুৰোধ কৰিছে তো আপুনি যাতে অনুৰোধটো ৰক্ষা কৰে আৰু আমিও অনুৰোধ কৰিছো আপোনাক আপুনি যাতে অনুৰোধটো ৰক্ষা কৰে কথা এইটোৱে বাকী আমাক তাতে ডেভেলপমেণ্ট নালাগে বেলেগত ডেভেলপমেণ্ট কৰক আপোনালোকে তাতে আমাক ডেভেলপমেণ্ট নালাগে যেন আজি জুবিন দা থাকিব লাগিছিল এতিয়াও বৰ্তমানক লাগি জুবিন দাই নিয়া পোৱা নাই জুবিন দাই নিয়াই নাপাকে এইবিলাক ডেভেলপমেণ্ট কৰি আছে ডেভেলপমেণ্টৰ কাম চলি আছে বৰ্তমান জুবিন দাই নিয়া পোৱা নাই চ' আপোনালোকৰ মতামতটো জনাওক যে কি কৰিব লাগে মোৰ মতেদি কিন্তু একদম একো কৰিব নালাগে যেনেকৈ আছে কাজিৰঙাখন তেনেকৈ থাকিবলৈ দিয়ক আমাৰ বহু মানে কাজিৰঙাত 70% এশিঙীয়া গড় আছে মানে অসমত 70% এশিঙীয়া গড় আছে কোনো দেশত নাই ইমান আমাৰ তাত 70% এশিঙীয়া গড় তো আপোনালোকে কি ভাবে মতামত জনাওক মোৰ যাতে অসমৰ ক্ষতি নহয় মানুহৰ ক্ষতি নহয় তেনেকৈ ডেভেলপমেণ্ট কৰক কাৰণ আমি বনাইছো আপোনালোকক আমি ভোট দি কিনে আপোনালোক চৰকাৰ বনাইছো আমাৰ ভালৰ কাৰণে আপোনালোকে ভাবিব লাগিব আমি যিটো ভাল পাওঁ সেইটোৱে কৰিব লাগে আপোনালোকে আমি বয়া পাই কামটো আপোনালোকে কিয় কৰি আছে মই সেইটো কৈছো মাননীয় মুখ্যমন্ত্ৰী সাহেবক সেইটো অনুৰোধ জনাইছো যে যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক বাছ জুবিন দা থাকিব লাগিছিলে যেতিয়া সেই ইকো সেনচিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা আনি 1 কিলোমিটাৰ কৰি পেলাব 10 কিলোমিটাৰৰ পৰা যদি 1 কিলোমিটাৰ কৰি পেলায় তেনেহ'লে তাতে থকা যিবোৰ মানুহ আছে সেইবোৰৰ ক্ষতি হ'ব আৰু তাতে থকা জীৱ জন্তুৰ ক্ষতি হ'ব জীৱ জন্তুৰ কি ক্ষতি হ'ব আপোনালোকক মই কৈ আছো যে যেতিয়া বানপানী আহিব তেতিয়া জীৱ জন্তুৰ ওপৰে তাৰমানে বৰি জাগা বিচাৰি কেনে
বিচাৰি থাকিব আৰু সেই যেতিয়া বৰি জাগা বিচাৰি নাপাব তেতিয়া মানুহৰ ঘৰত যাই কেনে সোমাব জীৱ জন্তু তেতিয়া মানুহৰ কিমানখিনি ক্ষতি হ'ব তো ভাবি চাওক অলপমান পইচাৰ কাৰণে মানে মানুহ ঘূৰিব আহিব পইচা দিব সেই পইচাৰ কাৰণে আমাৰ জীৱ জন্তুখিনিক মাৰা তাৰমানে হেৰি কৰা হ'ব আৰু মানুহখিনিক তাৰমানে পইচাত চাগে জীৱ জন্তু আৰু মানুহৰ হেৰিটো বেছি হ'ল নেকি মানে মই সেইটো কৈছোঁ যাতে আমাৰ এই বস্তুখিনি নকৰি বেলেগ ডেভেলপমেণ্ট কৰি ইয়াতে নকৰি বেলেগত ডেভেলপমেণ্ট কৰি যাতে অসমখন ভাল কৰে আৰু মই কৈছোঁ এইটোত ডেভেলপমেণ্ট কৰাত চাগে আমাৰ শিক্ষা ব্যৱস্থাটোত ডেভেলপমেণ্ট কৰক অলপমান ভাল হ'ব শিক্ষা ব্যৱস্থাটোত ডেভেলপমেণ্ট কৰকচোন অলপমান এইটোত লাগি থাকাত চাগি মানে কি তাৰমানে পইচাটো চবকে লাগে যিবিলাক নৱপ্ৰজন্ম আছে সেইবিলাকৰ ওপৰত কিবা এটা ডেভেলপমেণ্ট কৰক শিক্ষাৰ ওপৰত মই সেইটো কৈছোঁ চ' বাকী মই কি ক'ম বিশেষ আপোনালোকে গমেই পাইছে এজনক নি কেনে ডাইৰেক্ট জেলত সোমাই থৈ দিছে যিজনে তাৰমানে ইয়াৰ ওপৰত এগেইনষ্টে কথা কৈছিল ইয়াৰ এগেইনষ্টে তো সেয়ে কৈছোঁ বেছি ক'ব নোৱাৰি যদি আৰু মোক সোমাই থৈ দিয়া হৈছে আৰু বাৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে যাতে আমাৰ কাজিৰঙাখন যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ে আমি সেইটোৱে বিচাৰোঁ